গুৱাহাটী মহানগৰীত ক্ৰিকেটৰ যিটো উন্মাদনা সেই উন্মাদনা যথেষ্টখিনি বৃদ্ধি পাইছে আৰু দীৰ্ঘদিনৰ পৰা গুৱাহাটী মহানগৰবাসীয়ে তেওঁলোকে আশা কৰিছিল যে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত IPLৰ মেচ অনুষ্ঠিত হ'ব আৰু সেয়া সময়ত গৈ হৈ উঠিলে দুখনকৈ IPLৰ মেচ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামে পালে আৰু কাইলৈ যিহেতু প্ৰথমখন মেচ এই যি দুখন মেচ হ'ব কাইলৈ প্ৰথমখন মেচ আৰু ঘৰুৱা দল হিচাপে ৰাজস্থান ৰয়েলছৰ যি টীম সেই ৰাজস্থান ৰয়েলে অৱতীৰ্ণ হ'ব কাইলৈ পাঞ্জাৱ কিংছৰ সৈতে যথেষ্ট ভাল প্ৰদৰ্শন এইবাৰ ৰাজস্থান ৰয়েলছে কৰিছে আৰু পইণ্ট তালিকাৰ দ্বিতীয় স্থানত ৰাজস্থান ৰয়েলছ আছিলে আৰু এই যি মেচ দুখন অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছৰ কাৰণে গুৰুত্বপূৰ্ণ এইকাৰণে হ'ব কাৰণ দুখন মেচত যদি এখন মেচতো যদি ৰাজস্থান ৰয়েলছ জিকিব পাৰে তেতিয়াহ'লে কোৱালিফায়াৰ কাৰণে যথেষ্টখিনি সুবিধা হ'ব যথেষ্টখিনি ভাল এটা ফল এটা ৰাজস্থান ৰয়েলছৰ পৰা আহিব গতিকে এই দুখন খেল যথেষ্টখিনি গুৰুত্বপূৰ্ণ সমান্তৰালভাৱে পাপৰি কথা মই এইখিনিতে দেখুৱাব বিচাৰিছোঁ যে ইতিমধ্যে সম্পূৰ্ণৰূপে অসম ক্ৰিকেট সন্থা সাজু হৈ উঠিছে আৰু দেখিছে ইতিমধ্যে নিৰাপত্তাত থকা যিসকল লোক নিৰাপত্তাৰক্ষীসকলক ইতিমধ্যে মতায়ন কৰিছে নিৰাপত্তাৰ দিশটোত আচলতে কোনো সুৰুঙা ৰাখিবলৈ বিচৰা নাই অসম ক্ৰিকেট সন্থাই BCCIৰ তৰফৰ পৰা এই যিসমূহ লোক তেওঁলোকৰ নিৰাপত্তাৰক্ষীসকল আছে তেওঁলোক ইতিমধ্যে মতায়ন কৰা হৈছে প্ৰতিটো বিভাগ এক প্ৰকাৰ সাজু হৈ উঠিছে আৰু মই কিছু সময় পূৰ্বে পাপৰি দেখুৱাইছিলোঁ এই ধৰণে বেণ্ড পাৰ্টি ইতিমধ্যে তেওঁলোকে বজাইছে আৰু উৎসাহ আৰু উদ্দীপনা তেওঁলোকে বিচাৰিছে কাইলৈ ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ইয়াত জয়লাভ কৰক কাৰণ পূৰ্বৰ যিখন মেচ আছিল বিগত বৰ্ষত 2023 বৰ্ষৰ যিখন মেচ সেই মেচখনত পাঞ্জাৱ কিংছৰ হাতত পৰাস্ত হ'ব লগা হৈছিল ৰাজস্থান ৰয়েলছ আৰু এই যি পৰাজয় বিগত বৰ্ষৰ যি পৰাজয় সেই পৰাজয়ৰ পদক তুলিব এইবাৰ ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচতে ৰাজস্থান ৰয়েলছে জয়ৰ যাতে সোৱাদ লাভ কৰে সকলো আশা কৰিছে আৰু ইতিমধ্যেই বুক মাই শ্ব'ৰ জৰিয়তে প্ৰায় 70% টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু মাত্ৰ 30% টিকেট অনলাইনৰ জৰিয়তে উপলব্ধ হৈ আছে অফলাইনতো সেই টিকটসমূহ ল'ব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে টিকট ক্ৰয় কৰিব বিচাৰে যে তেওঁলোকে নেহৰু ষ্টেডিয়ামত গৈ তেওঁলোকে সেই টিকটসমূহ তেওঁলোকে এতিয়াও ল'ব পৰা ব্যৱস্থা তেওঁলোকে কৰি দিয়া হৈছে তেওঁলোকৰ ID কাৰ্ড যদি তেওঁলোকে তাত লৈ যায় তেতিয়াহ'লে তাত তেওঁলোকে অফলাইনৰ জৰিয়তে টিকটৰ ব্যৱস্থা তেওঁলোকে পাব আৰু 19 তাৰিখে যিখন খেল হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ৰাজস্থান ৰয়েলছৰ সেই খেলখনত যথেষ্ট গুৰুত্বপূৰ্ণ এখন খেল হ'ব কাৰণ দুয়োটা দলে যথেষ্ট সুন্দৰ এইবাৰ প্ৰদৰ্শন কৰিছে IPLত কলকাতা নাইট ৰাইডাৰ্ছ যিহেতু পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে ৰাজস্থান ৰয়েলছ দ্বিতীয় তালিকাত আছে গতিকে এই যিখন হাই ভল্টেজ যিখন খেল হ'ব অহা 19 তাৰিখে দেওবাৰৰ দিনটোত এই খেলখনক লৈ যথেষ্টখিনি উৎসুকতা আছে গতিকে টিকট ইতিমধ্যে প্ৰায় পাপৰি বিক্ৰী সম্পন্ন হৈ উঠিছে 100% টিকট ইতিমধ্যে বিক্ৰী হোৱা বুলি ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ পৰাও ইতিমধ্যে কোৱা হৈছে গতিকে এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ কাকলীয়া ইয়াৰ পৰিৱেশটো দেখুৱাব ইতিমধ্যে আজি 3 বজাৰ লগে লগে এখন সংবাদমেল সম্বোধন কৰা হ'ব আৰু এই 3 বজাৰ লগে লগে কাইলৈ আচলতে যিখন খেল চাবলৈ আহিব যিসকল অনুৰাগীসকল আহিব ক্ৰীড়া অনুৰাগীসকল আহিব তেওঁলোকে কি ধৰণে তেওঁলোকে ইয়াত আহিব লাগিব তেওঁলোকে কোনটো পথেৰে আহিব লাগিব ক'ত তেওঁলোকে গাড়ী পাৰ্কিং কৰিব লাগিব কোনটো পথৰ নিৰ্দেশনা সলনি হ'ব কোনসমূহ গাড়ী চলাচল কৰিব পাৰিব সেই সকলো কথা 3 বজাৰ লগে লগে তেওঁলোকে গম পাব কাৰণ কাইলৈ যেতিয়া খেল চাবলৈ আহিব তেওঁলোকে লগত কি বস্তু লগত লৈ আহিব কি সামগ্ৰী তেওঁলোকে লগত লৈ আহিব পাৰিব সেই সকলো কথা তেওঁলোকে জানিব পাৰিব 3 বজাৰ লগে লগে আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আজি প্ৰথম ভাগতে আজি ৰাজস্থান ৰয়েলছৰ টীম সৰাপুৰস্থিত হোটেল মেফেয়াৰৰ পৰা আহি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আহি উপস্থিত হ'ব আৰু সেই টীমটোৱে প্ৰথমতে অনুশীলন কৰিব আৰু তাৰ পাছতেই পাঞ্জাৱ কিংছৰ যিটো টীম হোটেল বিমানটাৰ পৰা আহি পোনে পোনে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পাব আৰু তাত পাঞ্জাৱ কিংছৰ দলটোৱে অনুশীলন কৰিব গতিকে পৃথকে আজি দুয়োটা টীমে অনুশীলন কৰিব ঘৰুৱা দল সঞ্জু চেমছমৰ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে আচলতে সকলো দৃষ্টি নিবদ্ধ থাকিব এই দলটোৱে যাতে ভাল প্ৰদৰ্শন কৰে আনহাতে সকলোতকৈ ডাঙৰ কথা যে এইবাৰ ঘৰুৱা সন্তান অসম সন্তান ৰিয়ান পৰাগে যথেষ্ট ভাল ফলাফল ইতিমধ্যে IPLত কৰিছে ৰিয়ানৰ বেটিঙৰ পৰা আৰু এটা অৰ্ধ শতকেই হওক বা শতকেই হওক সকলে আশা কৰিব কাইলৈৰ দিনটোত ৰিয়ান পৰাগে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কি ধৰণৰ ফলাফল কৰে সেয়া সকলো অসমবাসীয়ে দৃষ্টি নিবদ্ধ থাকিব কাৰণ ৰিয়ান পৰাগৰ যি ক্ৰমাগত যি ভাল ফলাফল সেই ভাল ফলাফলক লৈ সমগ্ৰ অসমবাসী আচলতে আশাৰে বাট চাই আছে আৰু অসম সন্তানগৰাকীৰ কাইলৈ খেলৰ বাবে যথেষ্ট উৎসুকতাৰে বাট চাব আপুনি পুনৰবাৰ মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি সম্ভৱ হয় অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম কিন্তু কিছু সময় পাছতে ইয়াৰ যিটো পৰিৱেশ এই পৰিৱেশটো আৰু সম্পূৰ্ণৰূপে সলনি হৈ উঠিব কাৰণ দুটা দল তেওঁলোকে পৃথকে আহি আজি অনুশীলন কৰিব কেইবাগৰাকী উদীয়মান খেলুৱৈ আছে দুয়োটা দলতেই ৰাজস্থান ৰয়েলছত কেইবাগৰাকী উদীয়মান খেলুৱৈ আছে ৰিংকু সিঙক দেখিবলৈ পোৱা যাব সঞ্জু চেমছনক দেখিবলৈ পোৱা যাব আনহাতে কেইবাগৰাকী উদীয়মান খেলুৱৈ সমান্তৰালভাৱে চেমকৰণ নেতৃত্বাধীন পাঞ্জাৱ কিংছৰ যিসমূহ খেলুৱৈ আছে সেই খেলুৱৈসমূহকো আজি দৰ্শকসকলে চাবলৈ পাৰিব তেওঁলোকে ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে ভিতৰ ভাগত প্ৰৱেশ কৰাৰ সেই যিটো মুহূৰ্ত সেই মুহূৰ্তটো চাবলৈ তেওঁলোকে নিশ্চয় ইচ্ছা
কৰিব কাৰণ বিগত বৰ্ষতো আমি দেখিবলৈ পাইছিলোঁ যি ধৰণে আচলতে গুৱাহাটী মহানগৰীত ক্ৰিকেটৰ যি জনপ্ৰিয়তা উত্তৰ পূবত ক্ৰিকেটৰ যি জনপ্ৰিয় সেই যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু IPLৰ যিসমূহ খেল সেই IPLৰ খেলে প্ৰতিবাৰে গুৱাহাটী মহানগৰীত বিশেষকৈ যিসকল দৰ্শক আছে সেই দৰ্শকসকলক বিশেষকৈ দৃষ্টি তেওঁলোকে নিক্ষেপ কৰি ৰাখে আৰু বাপুৰে এই মুহূৰ্তত আৰু কথা এটা মই জনাব বিচাৰিছোঁ যে এই যিটো পথ এই পথটো আচলতে খেলৰ বাবে যাতে অকণমান সুফল হয় যাতে এই সুফলভাৱে যাতে যাতায়াত কৰিব পৰা যায় যিসকল প্লেয়াৰ যাতে আহিব তেওঁলোকে যাতে খুব সুন্দৰকৈ আহিব পাৰে তাৰ বাবে এটা নিশাৰ ভাগতে এই ৰাস্তা নিৰ্মাণ কৰা হ'ল আনহাতে আপুনি যদি চাই অকণমান দূৰত কেমেৰা লেন্সে হয়তো ঢুকি পাব নোৱাৰিব ভৰলুনৰ ওপৰত সম্পূৰ্ণভাৱে ঢাকি দিয়া হ'ল যাতে দুৰ্গন্ধ বা মহ যাতে আচলতে ওলাব নোৱাৰে বা যিসমূহ খেলুৱৈ আছে বা দৰ্শক আছে দৰ্শকক যাতে কোনো ধৰণৰ অশান্তি যাতে মুখে দিব নোৱাৰে তাৰ বাবেও নীলা আৱৰণ ইতিমধ্যে ঢাকি দিয়া হৈছে ভৰলুৰ ওপৰত গতিকে GMCও তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকে চেষ্টা কৰিছে যাতে কোনো ধৰণৰ যাতে বিসংগতি যাতে নোলায় আনহাতে অসম ক্ৰিকেট খণ্ডও তেওঁলোকে যিমানখানে যৎপৰ্ণাচি চেষ্টা কৰিছে পূৰ্বৰ যিসমূহ ভুল আছিল পূৰ্বতে যিসমূহ ভুল আছিল সেই ভুলসমূহ যাতে নহয় ষ্টেডিয়ামৰ ভিতৰত লাইট নুমাই যোৱাকে আদি কৰি বা সাপ উলিয়াকে আদি কৰি যিসমূহ আচলতে কাৰিকৰী বিজুতি হৈছিল সেই বিজুতিসমূহ যাতে এইবাৰ নহয় IPLৰ দুখন খেল যাতে খুব সুন্দৰকৈ যাতে এইবাৰ তেওঁলোকে সুচাৰুৰূপে যাতে পৰিচালিত কৰিব পাৰে তাৰ বাবে অসম ক্ৰিকেট খণ্ড সাজু হৈ আছে আৰু কিছু সময় পাছতেই দুটা দল আহি উপস্থিত হ'ব আৰু এই দুটা দল আহি তেওঁলোকে অনুসৰণ চলাব আৰু কাইলৈ যিখন খেল আছে সেই খেলখনৰ কাৰণে কিন্তু যথেষ্ট আচলতে উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বাপুৰ ধন্যবাদ জনাইছোঁ বিজয় পোনপটীয়া সম্প্ৰচাৰ আপুনি তথ্যখিনি ইতিমধ্যেই জনালে আৰু এইদৰে অসম ক্ৰিকেট সন্থা সাজু হৈ উঠা পৰিলক্ষিত হৈছে কিছু সময়ৰ পাছতে দুয়োটা দলে বৰ্ষাপাৰাত প্ৰৱেশ কৰিব আৰু খেলৰ আগৰ দিনা অৰ্থাৎ তেওঁলোকে অনুশীলন কৰিবলৈ উপস্থিত হ'বগৈ বৰ্ষাপাৰাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ